Hello my dear students. Today in this video we are going to see how to fill a biodata. Okay, so biodata is required when you apply for any kind of job. Okay, so in your job application, so with your job application you need to attach your biodata. Okay, so in your exam usually such type of questions comes. Okay, so it has been coming over the years. Okay, so today we are going to see how to fill a biodata. Okay, so মই কি কৈছো বায়োডাটাৰ লগত আমাৰ কি জব এপ্লিকেশ্যন লাগে। সো জব এপ্লিকেশ্যনটো আমি আজিৰ ভিডিঅ'ত নাচাম, আমি নেক্সট ভিডিঅ'ত চাম। সো টুডে আমি আজি বায়োডাটাটো কেনেকৈ ফিল আপ কৰিব লাগে সেইটো আমি চাম, আৰু তাতে কি কি থাকিব, এটা ফৰ্মেল এটা বায়োডাটাত কি কি থাকিব সেইটো আমি এই ভিডিঅ'ত চাম। এণ্ড দিছ ইজ আৰু এইটো বহুতেই ইম্পৰ্টেণ্ট হয়, আৰু এইটো যদি আমি এটা মাইণ্ডত ছেটআপ কৰি লওঁ তেতিয়াহ'লে এইটো আমি 5 মাৰ্কছ এটা ইয়াৰ পৰা কেৰি কৰিব পাৰিম। অ'কে, চ' তোমালোকে অলপ মনোযোগ দি চোৱা। প্ৰথমতে ইয়াতে কি দি আছে, ইয়াতে বায়োডাটা ওপৰত দিব লাগিব। when you structure the biodata, so ওপৰত ফাৰ্ষ্টতে বায়োডাটাৰ ওপৰত লিখি ল'ব লাগিব। অ'কে, চ' বায়োডাটাটো লিখাৰ পাছত মই ইয়াতে অলৰেডি প্ৰিফিল্ড কৰি ৰাখিছোঁ কিছুমান বস্তু, যেনেকৈ পাৰ্চনেল ইনফৰ্মেশ্যন। এইটো তোমালোকে ইয়াতে উল্লেখ কৰিব লাগিব, পাৰ্চনেল ইনফৰ্মেশ্যন। চ' পাৰ্চনেল ইনফৰ্মেশ্যনটো উল্লেখ কৰাৰ পাছত বাকীখিনি তোমালোকে মই যেনেকৈ দিছোঁ ইয়াতে এনেকৈ ফিল আপ কৰিব পাৰা, বা মই ইয়াতে এইটো ফুল নেমৰ পাছত ইফালে ডেট অফ বাৰ্থ দিছোঁ। চোৱা, ফুল নেমৰ পাছত ইয়াতে নেমৰ পাছত ইয়াতে ডেট অফ বাৰ্থ দিছোঁ। তোমালোকে ডেট অফ বাৰ্থটো পাৰিলে ইয়াতে দিব পাৰা, বা তলত দি গৈ থাকিব পাৰা। অ'কে, ইন এ চিৰিজ। অ'কে, কিন্তু পেজটো অলপ এটা পেজতে যাতে এডজাষ্ট হৈ যায় ইয়াৰ কাৰণে মই এনেকৈ দিছোঁ। চ' এনেকৈ লিখিলেও একো অসুবিধা নাই। অ'কে, চ' ফুল নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, status, okay, marital status, nationality, contact number, email address, and your address. Okay, so these are the essential things that you need to include in your biodata. Black bosto very essential, you need to include this in your biodata, especially your email address. Okay, nowadays email address is a must. Okay, so after you have to remember this. Okay, so এইখিনি তোমাৰ প্ৰথমতে মনত ৰাখিব লাগিব। পাৰ্চনেল ইনফৰ্মেশ্যন কি দিব, নিজৰ ইনফৰ্মেশ্যন। চ' নিজৰ ইনফৰ্মেশ্যন ক'লে অবভিয়াছলি উই নো হোৱাট টু ৰাইট। অ'কে, ইউৰ নেম, ইউৰ ডেট অফ বাৰ্থ, অ'কে, জেণ্ডাৰ, marital status, okay, your nationality, okay, contact number, email address, and your address, okay, in general. চ' এইবিলাক তোমালোকে মনত ৰাখিব লাগিব, আৰু এই ফৰ্মেটটো এনেকৈ যিটো মই ফৰ্মেট লিখি দিছোঁ এইটো ফৰ্মেটত তোমালোকে চেষ্টা কৰিবা। অ'কে, চ' নেক্সট কামছ ইয়ৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন। চ' এডুকেশ্যন কোৱালিফিকেশ্যনত তোমালোকে নিজৰ কি আছে, এইটো ডিপেণ্ড কৰিব আমাৰ জব এপ্লিকেশ্যনটো কিহৰ হয়। অ'কে, চ' অবভিয়াছলি what will you do, you will not apply in an opening or in a job where you don't have qualification. So obviously when you have the qualification, তোমাৰ যিটো যোগ্যতা থাকে তেতিয়াহে তুমি এপ্লাই কৰিবা, নহ'লেতো এপ্লাই কৰি এইটো লাভ নাই। চ' ধৰি লোৱা ইয়াতে কি আছে আমাৰ, ধৰি লোৱা আমি ইমান বছৰ আমি যদি লাষ্ট 10 কুৱেশ্যন পেপাৰ আমি যদি চাওঁ, তাতে লাষ্ট 10 ইয়াৰ্ছৰ যদি আমি কুৱেশ্যন পেপাৰ চাওঁ, তাতে তাতে যিবিলাক জবৰ কাৰণে জব এপ্লিকেশ্যন আহিছে, তাতে বেছিভাগ কিহৰ আহিছে, কিছুমান মানে কেইটামান মই জব এপ্লিকেশ্যনৰ কিছুমান পোষ্টৰ কিছুমান ইয়াতে মই ডাটা দি আছোঁ তোমালোকক লাষ্ট 10 ইয়াৰ্ছৰ। যেনেকৈ আহিছিলে চেলছ এক্সিকিউটিভ। অ'কে, চেলছ এক্সিকিউটিভ আহিছিলে। টিচাৰতো এইটো কমন আহি থাকে। চ' টিচাৰৰ কমন আহি থাকে। দেন এবাৰ আহিছিলে কম্পিউটাৰ এছিষ্টেণ্ট। অ'কে, কম্পিউটাৰ এছিষ্টেণ্ট। অ'কে, কম্পিউটাৰ এছিষ্টেণ্ট আহিছিলে। দেন স্পৰ্টছ টিচাৰ। অ'কে, চ' স্পৰ্টছ টিচাৰ চ' টিচাৰ আহিছিলে মেথমেটিক্স টিচাৰ আহিছিলে, ছায়েন্স টিচাৰ আহিছিলে, দেন ইংলিছ টিচাৰ আহিছিলে। চ' এইবিলাক কমন কিছুমান জব এপ্লিকেশ্যনত আহিছিলে লাষ্ট 10 ইয়াৰ্ছৰ যদি তোমালোকে কুৱেশ্যন পেপাৰ চোৱা। চ' আজি ধৰি লোৱা চেলছ এক্সিকিউটিভটো মোটামুটি 3-4 টাইমছ অলৰেডি আহিছে। অ'কে, চ' চেলছ এক্সিকিউটিভ ধৰি লোৱা আমাৰ চেলছ এক্সিকিউটিভ আমাৰ কি লাগিব, চেলছ এক্সিকিউটিভৰ যিটো কোৱালিফিকেশ্যন লাগে সেইটো আমি ইয়াতে ভৰাব লাগিব। অ'কে, চ' ইয়াতে আমি সোমাই দিম কি আছে চেলছ এক্সিকিউটিভ
কি সেলস এক্সিকিউটিভ হ'বলৈ হ'লে আমাৰ কি যোগ্যতা লাগে কি ডিগ্ৰীজ লাগে সেইটো আমি তোমালোকে এইটো মনত ৰাখিব লাগিব আৰু কম্পিউটাৰ এছিষ্টেণ্ট সেলস এক্সিকিউটিভ টিচাৰ স্পৰ্টছ টিচাৰ ইহঁতৰ কোৱালিফিকেশ্যন অ'কে সিহঁতৰ কি কোৱালিফিকেশ্যন লাগে তাৰপিছত স্কিলছ কিবোৰ লাগে এক্সপিৰিয়েঞ্চ কিমান লাগে এইবিলাক তোমালোকে এটা লিষ্ট বনাই থ'ব লাগিব অ'কে যাতে পৰীক্ষাত আহিলে সেলস এক্সিকিউটিভৰ কি এক্সপিৰিয়েঞ্চ আছে এইবিলাক তোমালোকে মানে কি মানে কোৱালিফিকেশ্যন লাগে সেইটো যাতে ইয়াতে ভৰাব অ'কে ধৰি লোৱা সেলস এক্সিকিউটিভৰ কাৰণে আমি এই বায়োডাটাটো পোষ্টটো কিহৰ সেলস এক্সিকিউটিভ অ'কে সেলস এক্সিকিউটিভৰ কাৰণে আমি কি কৰি আছোঁ এই বায়োডাটাটো ফিল আপ কৰি আছোঁ ধৰি লোৱা মই সেলস এক্সিকিউটিভ পোষ্টটোত এপ্লাই কৰিছোঁ আৰু সেই হিচাপে আমি সেলস এক্সিকিউটিভৰ বায়োডাটা ফিল আপ কৰিম অ'কে চ' এতিয়া সেলস এক্সিকিউটিভৰ এটা মানে সেলস এক্সিকিউটিভ এজনৰ কি কোৱালিফিকেশ্যন লাগে বা ধৰি লোৱা সেলস এক্সিকিউটিভ ফিল্ডত সি যাব বিচাৰে চ' সি তেনেকৈ তো পঢ়া শুনা কৰিব বা কৰিছিল চ' ধৰি লোৱা এতিয়া কোৱালিফিকেশ্যনটো সি সেলস এক্সিকিউটিভ যদি হয় এতিয়া আমি কি কৰিম ইয়াতে আমাৰ কি আহিব ডিগ্ৰী কোৱালিফিকেশ্যন আৰু সেলস এক্সিকিউটিভ একচুৱেলি কি ডিগ্ৰী লাগে ধৰি লোৱা ইয়াতে BBA অ'কে বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন BBA সি BBA পঢ়িছে এই মানুহজন অংকিত শৰ্মাই কি পঢ়িছে তাৰ কি কোৱালিফিকেশ্যন BBA আৰু BBA ইজ ওৱান অফ দ্য এছেঞ্চিয়েল কোৱালিফিকেশ্যন ৰিকুৱাৰ্ড ইন ছাচ কাইণ্ড অফ জব সেলস এক্সিকিউটিভৰ এইটো এটা এছেঞ্চিয়েল কোৱালিফিকেশ্যন বা ইম্পৰ্টেণ্ট কোৱালিফিকেশ্যন চ' এইটো ইনষ্টিটিউশ্যন মানে কোনটো সংস্থাৰ পৰা কৰিছে কোনটো কলেজৰ পৰা কৰিছে এইটো ইয়াতে দিব লাগিব চ' ইউ হেভ টু পুট দ্য নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ হি অৰ শ্বি হেজ একুৱাৰ্ড দ্য ডিগ্ৰী অ'কে চ' ধৰি লোৱা চ' উইল জাষ্ট এজিউম অ'কে ABC কলেজ চ' হি গট দ্য ডিগ্ৰী ফ্ৰম ABC কলেজ ABC college okay board will assume Guwahati University or just you will write GU Guwahati University okay Guwahati University year of passing again just you give any year 2000 suppose 2013 and he did it he has another qualification suppose marketing he has another degree called marketing and he got this degree from Assam XYZ college okay he got this degree from XYZ college and again we'll just assume Assam University okay year of passing 2017 okay or 2018 he got the degree from in 2018 percentage you can give percentage or grade যদি গ্রেড আছে গ্রেড দি দিব পাৰা পার্সেন্টেজ দি দিব পাৰা সাপোজ এতে মই A গ্রেড দি দিছো ওকে যেহেতু আজিকালি গ্রেড চলি আছে সো আমি এতে গ্রেড দি দিছো সো নাও কামস ইয়োর work experience so work experience যদি আছে ওকে যদি আছে দিব লাগিব অর্গানাইজেশন কোনটো অর্গানাইজেশনত তুমি কাম কৰিছা ধৰি লোৱা এটা অর্গানাইজেশন কাম কৰিছা okay Nexus company okay Nexus company তুমি কাম কৰিছা ডেজিগনেশন কি আছিল তোমাৰ ধৰি লোৱা সেলস এক্সিকিউটিভ তুমি আগতে সেলস এক্সিকিউটিভ কাম এবাৰ কৰি আহিছা ওকে এতিয়া বেলেগ কোম্পানীত যাব বিচাৰিছা কাৰণ তাতে স্যালাৰি বেছি দিব সো তুমি ইটো নেক্সাস কোম্পানী এৰি দিয়াছ কো যাবা বেলেগ এটা কোম্পানীত সো এতে অর্গানাইজ তুমি আগৰ যে এক্সপেৰিয়েন্স আছে তুমি এই এক্সপেৰিয়েন্স কেটা ইয়াতে কি কৰিব লাগিব দিব লাগিব মই আগতে কাম কৰিছো যাতে এই কোম্পানী নতুন কোম্পানী মোৰ ওয়ার্ক এক্সপেৰিয়েন্স চাই যাতে ইমপ্ৰেস হয় যে হি আগতে কাম কৰি আহিছে সো আমাৰ কাৰণে কি হ'ব
হি উইল বি এন এছেট অ'কে আমাৰ কাৰণে এছেট হ'ব চ' আমি ইয়াক হায়াৰ কৰিম অ'কে চ' এক্সপিৰিয়েঞ্চ থাকিলে দিব লাগিব চ' কিমান বছৰ কাম কৰিছে আগতে কোম্পানীত ধৰি লোৱা 3 years অ'কে ৰোলছ কি আছিলে ৰোলছ তোমালোকে কিবা ইয়াতে আমি কি দি দিছোঁ ইয়াতে আমি দিছোঁ টিম লিডাৰ অ'কে টিম লিডাৰ মই টিম লিডাৰ আছিলোঁ চেলছ এক্সিকিউটিভ মই টিম লিডাৰ আছিলোঁ অ'কে চ' এইটো ৱৰ্ক এক্সপিৰিয়েঞ্চ মই আগতে এনেকুৱা কাম কৰিছোঁ চ' এতিয়া যে তুমি এইটো হৈ গ'ল চ' ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে দিবা নহ'লে এনে এৰি দিলে হ'ল ঠিক আছে তাৰপিছত ইয়াতে কি লিখিব লাগিব বা ইয়াতে তোমাৰ যি ৱৰ্ক এক্সপিৰিয়েঞ্চ নাথাকে এইখিনি তোমালোকে ফ্ৰেছাৰ বুলি লিখি দিব পাৰা অ'কে চ' এই শব্দটো তোমালোকে যদি তোমালোকে এক্সপিৰিয়েঞ্চ তুমি ভাবিছা নিদিম বুলি তেতিয়াহ'লে তোমালোকে কি লিখি দিব পাৰা ফ্ৰেছাৰ বুলি লিখি দিব পাৰা মানে নতুন মই অ'কে চ' ফ্ৰেছাৰ বুলি লিখি দিব পাৰা এই শব্দটো ইয়াতে এইখিনিত এইবিলাকত তোমালোকে লিখি দিব পাৰা ফ্ৰেছাৰ অ'কে আচ্ছা এতিয়া আমাৰ কি থাকি গ'ল এতিয়া নেক্সটটো কি আছে আমাৰ লেংগুৱেজ নন মানে কি লেংগুৱেজ আমি জানো চ' যিকোনো কোম্পানীৰ কি হয় যিকোনো কোম্পানীত বা যিকোনো অৰ্গেনাইজেশ্যনো হওক কমিউনিকেশ্যন স্কিলটো ভাল লাগে অ'কে কথা মানুহৰ লগত কথা পাতিব পৰা যিটো কেপাচিটি চ' যিমান লেংগুৱেজ জানিম আমি সিমান কাষ্টমাৰৰ লগত কি কৰিব পাৰিম ডিল কৰিব পাৰিম এনি অৰ্গেনাইজেশ্যন অ'কে টিচাৰ হওক কিবা হওক যিকোনো কোম্পানী হওক যিকোনো হওক অৰ্গেনাইজেশ্যন আমাৰ লেংগুৱেজটো লাগে অ'কে চ' তোমাৰ যদি লেংগুৱেজ তুমি এটা দুটা বেছি জানা তেতিয়াহ'লে তোমাৰ কাৰণে বেছি ভাল হ'ব অ'কে কোম্পানী will be impressed with the languages that you know okay so এতে দি দিব পাৰা যেনেকৈ you know English okay you know English supposedly okay then you know Hindi you know Assamese okay কি লেংগুৱেজ এটা যিকেইটা লেংগুৱেজ তুমি জানা সেইকেইটা ইয়াতে দি দিলে হ'ল অ'কে চ' এইটো ইয়াতে যিকোনো দিব পাৰা কিন্তু যেতিয়া একচুৱেলি তোমালোকে কিবা জবৰ কাৰণে লিখিবা তেতিয়া তোমালোকে চাই চিতি দিব লাগিব কোনটো লেংগুৱেজ জানা সেইটোৱে তাতে দিবা অ'কে এতিয়া ইয়াতে কি স্কিল তোমাৰ লেংগুৱেজটো হৈ গ'ল লেংগুৱেজ মই ইংলিছ জানো হিন্দী জানো এছামিজ জানো এই তিনিটা লেংগুৱেজ মই জানো অ'কে চ' এইবিলাক তোমালোকে লিখি দিব লাগিব তাৰপিছত তোমাৰ কি স্কিল আছে নিজৰ কি স্কিল আছে দক্ষতা কি আছে তুমি ইয়াতে লিখি দিব পাৰা আৰু এইটো এটা ইমপ্ৰেছ কৰিবৰ কাৰণে তুমি কিছুমান স্কিল ইয়াতে তোমালোকে দি দিব পাৰা যেনেকৈ মই ইয়াতে প্ৰফিচিয়েঞ্চি ইন MS Word মাৰ্কেট ষ্ট্ৰেটেজিছ আৰু কমিউনিকেশ্যন অ'কে চ' এইকেইটা মোৰ স্কিল আছে মই এইবিলাকত মানে এক্সপাৰ্ট হয় বা মই এইবিলাকৰ বিষয়ে অলপ বেছি জানো চ' কমিউনিকেশ্যন মোৰ ভাল মাৰ্কেট ষ্ট্ৰেটেজিছ মোৰ ভাল মোৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি কিছুমান আছে চ' এইবিলাক ইয়াতে উল্লেখ কৰি দিলে হ'ল চ' এইকেইটা মানে আমাৰ যিটো চেলছ এক্সিকিউটিভৰ পষ্ট এইটোৰ লগত মানে কি হয় এটা সম্পৰ্ক আছে চ' যদি এনেকুৱা স্কিল থাকে আৰু তুমি চেলছ এক্সিকিউটিভ পষ্টত থাকা তেতিয়াহ'লে কোম্পানীৰ কাৰণে কি হয় ভাল হ'ব হয়নে চ' এইবিলাক তোমালোকে দি দিব পাৰা আচ্ছা তাৰপাছত এতিয়া ৰেফাৰেঞ্চেছ অ'কে এতিয়া ৰেফাৰেঞ্চেছত তোমালোকে কি দিবা ৰেফাৰেঞ্চ ক'লে ধৰি লোৱা তোমালোকে কোনোবা এটা আগতে কোম্পানীত কাম কৰি আহিছা হয়নে চ' এই কোম্পানীত যে কাম কৰি আহিছা বা এটা দুটা কোম্পানীত অলৰেডি ধৰা তুমি কাম কৰিছা সেই কোম্পানীৰ যিটো মেনেজাৰ বা CEO সিহঁতৰ লগত যদি তোমাৰ পৰিচয় ভাল কিবা সম্পৰ্ক আছে চ' সিহঁতে ৰেফাৰেঞ্চ সিহঁতৰ নাম সিহঁতৰ পোষ্ট ডেজিগনেশ্যন আৰু কণ্টেক্ট নাম্বাৰ ইয়াতে দি দিব পাৰা যাতে তোমাৰ বিষয়ে যদি কোম্পানীয়ে ভাবে যে এই আমাৰ যিটো এমপ্লয়ী মই ল'ম অংকিত শৰ্মা যদি মই ইয়াক হায়াৰ কৰোঁ যাতে ইয়াৰ বিষয়ে মই যদি কিবা জানিব লগা হয় আগতে হায়াৰ কৰাৰ আগতে তাৰ জবক লোৱাৰ আগতে সিহঁতে কি কৰিব পাৰিলে এইবিলাক মানুহৰ লগত কি কৰিব
এটা বেকগ্ৰাউণ্ড এটা চেক কৰি ল'ব পাৰে যে এই ল'ৰাজন কেনেকুৱা, আপোনালোকৰ কোম্পানীত কি ধৰণে কাম কৰিছিলে। চ' এনেকৈ তোমালোকে ইয়াতে কি কৰিব পাৰা, এজন দুজনৰ নাম দিব পাৰা। অ'কে, আৰু যদি ফ্ৰেছাৰ থাকে তেতিয়াহ'লে কথাই নাই, এইটো ৰেফাৰেঞ্চ নাই যদি ন' ৰেফাৰেঞ্চত লিখিব দৰকাৰেই নাই, কিন্তু ইয়াতে ৰেফাৰেঞ্চত তোমালোকে যিকোনো এজনৰ নাম দি দিব পাৰা। ধৰি লওক ইয়াতে আমি কিবা এজনৰ নাম দিম। অ'কে, ধৰি লওক প্ৰদীপ কুমাৰ জয়সৱাল। অ'কে, ধৰি লোৱা ইয়াতে ডেজিগনেশ্যন ধৰি লোৱা আমি দি দিছোঁ মেনেজাৰ। অ'কে, কণ্টেক্ট নাম্বাৰ কিবা এটা দি দিলা, দি দিলা, আৰু ইয়াতে যদি নাই, এটা যদি আছে এটাই ফিল আপ কৰিলে হৈ যাব। অ'কে, আৰু ইয়াতে তোমাৰ লাষ্টত কি থাকিব, আই হিয়াৰ বাই ডিক্লেয়াৰ দ্যাট দ্য এবভ ইনফৰমেশ্যন ইজ ট্ৰু টু দ্য বেষ্ট অফ মাই নলেজ এণ্ড বিলিফছ। তুমি যিবিলাক ফিল আপ কৰিছা এইটো সঁচা বুলি তুমি ইয়াতে এটা চহী কৰিব লাগিব যে মই যিবিলাক লিখিছোঁ এইটো তথ্যবিলাক সত্য হয়। আৰু তাৰপিছত ইয়াতে তোমালোকে নিজৰ ডেট, ইয়াতে যোনদিনা কিবাটো দিবা ছাবমিট কৰিবি, ইয়াতে তোমালোকৰ ডেট, ইয়াতে ডেট, প্লেচটো আৰু নিজৰ ছিগনেচাৰ ইয়াতে কৰি আমাৰ বায়'ডাটা কি হৈ যাব, কমপ্লিট হৈ যাব। ঠিক আছে, চ' এইটো আছিলে আমাৰ বায়'ডাটা। চ' এইটো ফৰ্মেট তোমালোকে এটা মাইণ্ডত এটা কিবা এটা পিকচাৰ এটা বনাই ল'বা, কি লিখিব লাগিব। একেবাৰে সহজ, এডুকেশ্যনেল কোৱালিফিকেশ্যনত থাকিব, ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব, লেংগুৱেজ নন থাকিব, স্কিলছ এণ্ড কম্পিটেঞ্চি, ৰেফাৰেঞ্চ এণ্ড ডিক্লেৰেশ্যন। অ'কে, চ' this will be your biodata, and if possible you can also paste a photo here. so photo to exam তোমালোকে লৈ নাযাবা, ষ্টিল তোমালোকে এটা কাম কৰিব পাৰা, ইয়াতে বক্স এটা বনাই দিব পাৰা। ধৰিলে ইয়াতে এটা তোমালোকে বক্স এটা পেঞ্চিলেৰে বনাই দিবা, যাতে এক্সামিনাৰে গম পাব যে ইয়াতে ল'ৰাজনে জানে যে ইয়াতে ফটো এটা লগাব লাগিব। অ'কে, চ' বায়'ডাটাত এইটো তোমালোকে এটা বক্স ইয়াতে বনাই দিব পাৰা যে ফটোটো ইয়াতে লগাই দিবা। Okay, so this is how you should prepare a biodata. আৰু অলপ আগতে মই আৰম্ভণিতে কৈছিলোঁ যে চেলছ এক্সিকিউটিভৰ অলৰেডি কিবা বাৰু আহিছে, তাৰপিছত টিচাৰৰ, স্পৰ্টছ টিচাৰৰ, অ'কে, কম্পিউটাৰ এছিষ্টেণ্ট, অ'কে, এইবিলাক আহিছে। চ' এইবিলাকৰ তোমালোকৰ মই যিটো দিছোঁ হয়নে, এই প্ৰফেচিয়েঞ্চিবিলাক এইবোৰ তোমালোকে সাৰ্চ কৰি ওলাই ল'বা যে এইবিলাক স্কিল কি লাগিব, কম্পিউটাৰ এছিষ্টেণ্ট হ'লে কি স্কিল লাগিব। চ' এইটো এটা লিষ্ট তোমালোকে বনাই ল'বা। অ'কে, আৰু পাৰিলে মই নেক্সট ভিডিঅ'ত কি স্কিল কোনটো পষ্টৰ কাৰণে কি লাগিব সেইটো এটা ভিডিঅ' তোমালোকক মই বনাই দি দিম। চ' বায়'ডাটা তোমালোকে 5 মাৰ্কছৰ কাৰণে আহিব। চ' এইটো যদি তোমালোকে মনত ৰাখা, প্ৰিপেয়াৰ কৰা, তেতিয়াহ'লে নিশ্চয় 5 মাৰ্কছ তোমালোকে কেৰি কৰিব পাৰিবা। অ'কে, চ' watching the video and see you in the next video.